ৰকিবুলৰ দিনতে সামগুৰিত সোমাইছিল সন্দেহজনক মিয়া দখল কৰিছিল বিঘাই বিঘাই ভূমি ব্যক্তিগত স্বাৰ্থত ৰকিবুলে ব্যৱহাৰ কৰিছিল সামগুৰিবাসীক উচ্ছেদিতৰ দুখৰ কাৰণ কেৱল মাত্ৰ কংগ্ৰেছ এতিয়া ঘৰিয়ালৰ চকুলুটুকি লাভ নাই পৰৱৰ্তী সময়তো কংগ্ৰেছ চৰকাৰৰ দিনত বিশেষকৈ আপোনালোকে জানে যে সামগুৰিটো ৰকিবুল হুছেইনক প্ৰত্যক্ষ হস্তক্ষেপ এই ধৰণৰ বেদখল হৈছিল তাত তেখেতৰ ব্যক্তিগত স্বাৰ্থ জড়িত আছিল গতিকে এই মানুহসকলৰ প্ৰকৃত দুৰ্দশাৰ কাৰণ কোনো তেতিয়া কংগ্ৰেছ চৰকাৰ আৰু আজি ধুবুৰী সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া এতিয়া তেওঁলোকে ইয়াত ক্ৰকডাইল টিএছ দি পেলাই লাভ নাই ৰাজ্যত চলি আছে সৰ্ববৃহৎ উচ্ছেদ তাৰ মাজতেই সামগুৰি সমষ্টিৰ বিধায়ক দীপ্লু ৰঞ্জন শৰ্মাৰ হুংকাৰ উচ্ছেদৰ প্ৰক্ৰিয়াটো মুখ্যমন্ত্ৰীগৰাকীৰ সাহসী সিদ্ধান্তৰ প্ৰতিফলন প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা কৰা মুখ্যমন্ত্ৰীগৰাকীৰ সাহসী সিদ্ধান্তৰ প্ৰতি সহমত জনাই ইচ্ছাই উচ্ছেদকাৰীক পৰিত্যাগ কৰিবলৈ সকিয়নি সামগুৰিৰ বিধায়ক দীপ্লু ৰঞ্জন শৰ্মাৰ আমাৰ চৰকাৰখন সাহসী চৰকাৰ কাৰো তুষামুদৰ ওপৰত আমি কাম নকৰো সব এই গোটেই উচ্ছেদ প্ৰক্ৰিয়াটো মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এটা সাহসী সিদ্ধান্তৰ প্ৰতিফলন প্ৰথম কথা এই উচ্ছেদ আমি কিহৰ কাৰণে কৰিছো যাতে আমাৰ বনাঞ্চলসমূহ মুক্ত হয় এই উচ্ছেদ আমি কিহৰ কাৰণে কৰিছো যাতে আমাৰ যিবোৰ বিল খাল পুখুৰী সকলোতে বেদখল হৈছিল সেই বেদখলসমূহ মুক্ত কৰি প্ৰাকৃতিক ভাৰসাম্যতা আমি ৰক্ষা কৰিব পাৰোঁ প্ৰথম কথা আমাৰ যিসমূহ প্ৰাকৃতিক সম্পদ সেই প্ৰাকৃতিক সম্পদসমূহ যাতে সদ্ব্যৱহাৰ কৰিব পাৰোঁ তাৰ কাৰণে এই উচ্ছেদ কাৰ্য আৰু আমি দেখিছো যে বেদখলকাৰীসকলে হাজাৰ হাজাৰ বিঘা মাটি এনেদৰে বেদখল কৰিছিল ট্ৰাইবেল ব্লক ট্ৰাইবেল বেল্ট আমাৰ সত্ৰৰ মাটি নামঘৰৰ মাটিৰ পৰা আৰম্ভ কৰি বহুখিনি জেগা বেদখল কৰিছে আমাৰ এইখিনি শেহতীয়াভাৱে দেখিছো যে এটা বস্তুৰ লক্ষণ মই দেখিছো যে সামগুৰিটো মই বহুত দেখিছো যে বহু সংখ্যক সংখ্যালঘু সম্প্ৰদায়ৰ যুৱকে এই উচ্ছেদৰ সমৰ্থনত নিজৰ ছ'চিয়েল মিডিয়াত তেওঁলোকে আপডেট দিছে ইজ এ গুড চাইন গতিকে মই সকলোকে আহ্বান জনাম যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমৰ প্ৰাকৃতিক সম্পদসমূহ সংৰক্ষণৰ কাৰণে অসমৰ প্ৰাকৃতিক সম্পদসমূহ ৰক্ষণাবেক্ষণৰ বাবে যি উচ্ছেদ চলাইছে সাহসিক সিদ্ধান্ত এই সাহসিক সিদ্ধান্তৰ প্ৰতি আপোনালোকে সহমৰ্মিতা প্ৰকাশ কৰক ইয়াৰ লগতে কংগ্ৰেছক টাৰ্গেট কৰি দীপ্লু ৰঞ্জন শৰ্মাৰ মন্তব্য কংগ্ৰেছ দল উচ্চতাই জুল খোৱা দল তেওঁলোকে সাপ হৈ খুটে বেজ হৈ জাৰে কংগ্ৰেছ দলে এতিয়া ঘৰিয়ালৰ চকু পানী টুকি লাভ নাই কংগ্ৰেছ দলটো উচ্চতাই জুল খোৱা দল তেওঁলোকে সাপ হৈ খুটে বেজ হৈ জাৰে ইয়াত ক্ৰকডাইল টিএছ দি পেলাই লাভ নাই সামগুৰিৰ ৰকিবুল হুছেইনৰ প্ৰত্যক্ষ হস্তক্ষেপ বেদখলকাৰীয়ে সামগুৰি চৰকাৰী ভূমি বেদখল কৰিছে এয়া তেওঁৰ ব্যক্তিগত স্বাৰ্থত এই সকল লোকৰ দুৰ্দশাৰ কাৰণ কংগ্ৰেছ চৰকাৰ আৰু ধুবুৰী সাংসদ ৰকিবুল হুছেইন চৰকাৰী ভূমি বেদখল মুক্ত কৰাৰ স্বাৰ্থত আমাৰ চৰকাৰে 1%টো শিথিলতা অৱলম্বন নকৰে আনহাতে আদানী আৰু আম্বানীৰ কথা কোৱা সকলৰ মতে ৰবাৰ্ট বাদ্ৰাক মাটি দিব লাগে সোনিয়া গান্ধীৰ জোঁৱায়েকক মাটি দিব লাগে তেওঁলোকৰ মতে ৰবাৰ্ট বাদ্ৰাক মাটি দিব লাগে সোনিয়া গান্ধীৰ জোঁৱায়েকক মাটি দিব লাগে মইতো ব্যক্তিগতভাৱে কওঁ আদানী আৰু আম্বানী মই ব্যক্তিগতভাৱে কওঁ আদানী আৰু আম্বানীটো দেশৰ গৌৰৱ তেওঁলোকে লাখ লাখ যুৱকক সংস্থাপন দিছে দেশৰ কাৰণে কৰিছে কিন্তু আটাইতকৈ ডাঙৰ কথা সদায় এনেকুৱা এটা ফেক নেৰেটিভ বনায় দেৱব্ৰত শইকীয়াই অসমক ভাল পোৱা লোকে গগৈ উপাধি লিখিব লাগে বুলি কোৱাৰ মন্তব্যক উভতি ধৰিলে বিধায়ক দীপ্লু ৰঞ্জন শৰ্মাই গৌৰৱ গগৈৰ ভয়ত দেৱব্ৰত শইকীয়াই এইষাৰ কথা কৈছে দেৱব্ৰত শইকীয়াই আৰু গৌৰৱ গগৈৰ মাজত যুঁজ হৈ আছে তাৰ পাছতে নিশাৰ ভাগত সামগুৰিৰ বিধায়ক দীপ্লু ৰঞ্জন শৰ্মাৰ উপস্থিত হৈ উচ্ছেদ আৰু কংগ্ৰেছক ক্ষুধাৰ সমালোচনা বিধায়কগৰাকীৰ সব এই গোটেই উচ্ছেদ প্ৰক্ৰিয়াটো মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এটা সাহসী সিদ্ধান্তৰ প্ৰতিফলন প্ৰথম কথা এই উচ্ছেদ আমি কিহৰ কাৰণে কৰিছো যাতে আমাৰ বনাঞ্চলসমূহ মুক্ত হয় এই উচ্ছেদ আমি কিহৰ কাৰণে কৰিছো যাতে আমাৰ যিবোৰ বিল খাল পুখুৰী সকলোতে বেদখল হৈছিল সেই বেদখলসমূহ মুক্ত কৰি প্ৰাকৃতিক ভাৰসাম্যতা আমি ৰক্ষা কৰিব পাৰোঁ প্ৰথম কথা আমাৰ যিসমূহ প্ৰাকৃতিক সম্পদ সেই প্ৰাকৃতিক সম্পদসমূহ যাতে সদ্ব্যৱহাৰ কৰিব পাৰোঁ তাৰ কাৰণে এই উচ্ছেদ কাৰ্য আৰু আমি দেখিছো যে বেদখলকাৰীসকলে হাজাৰ হাজাৰ বিঘা মাটি এনেদৰে বেদখল কৰিছিল ট্ৰাইবেল ব্লক ট্ৰাইবেল বেল্ট আমাৰ সত্ৰৰ মাটি নামঘৰৰ মাটিৰ পৰা আৰম্ভ কৰি বহুখিনি জেগা বেদখল কৰিছে আমাৰ এইখিনি শেহতীয়াভাৱে দেখিছো যে এটা বস্তুৰ লক্ষণ মই দেখিছো যে সামগুৰিটো মই বহুত দেখিছো যে বহু সংখ্যক সংখ্যালঘু সম্প্ৰদায়ৰ যুৱকে
এই উচ্ছেদৰ সমৰ্থনত নিজৰ ছ'চিয়েল মিডিয়াত তেওঁলোকে আপডেট দিছে। ইট ইজ এ গুড চাইন। গতিকে মই সকলোকে আহ্বান জনাম যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমৰ প্ৰাকৃতিক সম্পদসমূহ সংৰক্ষণৰ কাৰণে অসমৰ প্ৰাকৃতিক সম্পদসমূহ ৰক্ষণাবেক্ষণৰ বাবে যি উচ্ছেদ চলাইছে সাহসিক সিদ্ধান্ত, এই সাহসিক সিদ্ধান্তৰ প্ৰতি আপোনালোকে সহমৰ্মিতা প্ৰকাশ কৰক। যিসকল উচ্ছেদকাৰী আছে তেওঁলোকে সেই ঠাই পৰিত্যাগ কৰক। অন্যথা মই পুনৰাই কৈছো, আমাৰ চৰকাৰখন এখন সাহসী চৰকাৰ। আমাৰ মুখ্যমন্ত্ৰী এজন অত্যন্ত সাহসী মুখ্যমন্ত্ৰী। আমি তোষামোদৰ ওপৰত আমি কাকো কাম নকৰোঁ। জাষ্টিছ টু অল, এপিজমেণ্ট টু নান। আমি এই মনোভাৱ লৈ পেলাই আমি কাম কৰি আছো। গতিকে আশা কৰিছো অনাগত সময়তো অসমৰ প্ৰাকৃতিক সম্পদসমূহ উচ্ছেদমুক্ত কৰিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি প্ৰচেষ্টা চলি আছে, সামগ্ৰীকে লৈ পেলাই সকলোতে আমি এই প্ৰচেষ্টাত ৰাইজে আমাক সহযোগ কৰিব আৰু আমি সফল হ'ম। নিশ্চয় জড়িত থাকিব পাৰে। আজি যদি কংগ্ৰেছ চৰকাৰে, তেওঁলোকেতো নিজেই কৈ আছে, আজি যদি কংগ্ৰেছ চৰকাৰে এই বেদখল ৰোধ কৰিবৰ কাৰণে যদি তেতিয়াই চেষ্টা কৰিম। ইয়াৰ এটা লং হিষ্ট্ৰী আছে। গোপীনাথ বৰদলৈৰ দিনত বেদখল মুক্ত উচ্ছেদ বেদখল মুক্ত কৰিবৰ কাৰণে চেষ্টা কৰিছিল। বিশ্বৰাম মেধিৰ দিনলৈকে কৰিছিল। কিন্তু পৰৱৰ্তী পৰ্যায়ত আমি যদি চাওঁ, PIP স্কিম লৈছিল। এই PIP স্কিম বন্ধ কৰিবৰ কাৰণে দেৱকান্ত বৰুৱা ডাঙৰীয়া, প্ৰয়াত দেৱকান্ত বৰুৱা ডাঙৰীয়া, ফখৰুদ্দিন আলী আহমেদ, মইনুল হক চৌধুৰীৰ নেতৃত্বত গোটেই বস্তুটো এটা কমিউনেল আৰু পলিটিকেল কালাৰ কৰিছিল। পৰৱৰ্তী সময়তো কংগ্ৰেছ চৰকাৰৰ দিনত বিশেষকৈ আপোনালোকে জানে যে চামগুৰিটো ৰকিবুল হুছেইনৰ প্ৰত্যক্ষ হস্তক্ষেপত এই ধৰণৰ বেদখল হৈছিল। তাত তেখেতৰ ব্যক্তিগত স্বাৰ্থ জড়িত আছিল। গতিকে এই মানুহসকলৰ প্ৰকৃত দুৰ্দশাৰ কাৰণ কোনো তেতিয়া কংগ্ৰেছ চৰকাৰ আৰু আজিৰ ধুবুৰী সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া। এতিয়া তেওঁলোকে ইয়াত ক্ৰকডাইল টিয়াৰ্ছ দি পেলাই লাভ নাই। ইয়াত তেওঁলোকে এতিয়া ঘৰিয়ালৰ চকু পানী টুকি লাভ নাই। প্ৰথম কথা, এই মানুহখিনিক বেদখল কৰিবৰ কাৰণে উচুতাই পেলাই, মই পুনৰ সদায় কওঁ যে কংগ্ৰেছ দলটো উচুতাই জোল খোৱা দল। তেওঁলোকে সাপ হৈ খুটে, বেজ হৈ জাৰে। গতিকে কংগ্ৰেছৰ এই চৰিত্ৰকে ৰাইজে দেখি উঠিছে। আজি আপোনালোকে গোৱালপাৰাটো চাওক, বহুত ৰাইজ ওলাই আহিছে উচ্ছেদৰ সমৰ্থনত। আজি বহু জেগাত খিলঞ্জীয়া মুছলমান ৰাইজ ওলাই আহিছে উচ্ছেদৰ সমৰ্থনত। উচ্ছেদৰ সমৰ্থনত আজি গাঁৱে গাঁৱে সংখ্যালঘু গাঁওসমূহতো আজিৰ দিনত চাইনবোৰ্ড লাগিছে উচ্ছেদৰ সমৰ্থনত। ইট ইজ এ গুড চাইন। আৰু মই পুনৰাই কৈছো, মই পুনৰাই আশ্বস্ত কৰিছো, আমাৰ চৰকাৰ সবকা সাথ সবকা বিকাশৰ ৰাজনীতিত বিশ্বাস, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া। কিন্তু সবকা সাথ সবকা বিকাশৰ লগে লগে আমি জাষ্টিছ টু অল, এপিজমেণ্ট টু নান। অসমৰ ভূমিসমূহ উচ্ছেদমুক্ত কৰাৰ ক্ষেত্ৰত আমি 1% আমি শিথিলতা আমাৰ চৰকাৰ অৱলম্বন নকৰে, এইটো কথা নিশ্চিত। কিন্তু তাৰ লগে লগে নাগৰিকসকলকো যাতে আমি সকাহ দিব পাৰোঁ, তাৰ লগে লগে চাগে নাগৰিকসকলকো আমি নিউজ টেক্স ৰিপৰ্ট এনি টক। এনি টক্স, সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত।